হয় ৰাজদীপ চাওক মই প্ৰথমতে ভিডিঅ' জাৰ্নেলিষ্ট প্ৰশান্ত চাহাৰ জৰিয়তে পৰিৱেশটো দেখুৱাব বিচাৰিছোঁ তিনিচুকীয়াৰ যিখন থলুৱা মাছৰ যিখন বজাৰ বজাৰত কিন্তু মাছৰ উভয় নদী আছে যিকোনো মাছ আপুনি যদি বিচাৰে ইয়াত মাছ উপলব্ধ বৰালি মাছ চিতল মাছেই কওক ৰৌ মাছ অথবা ভকুৱা সকলো ধৰণৰ মাছ থলুৱা মাছ ইয়াত উপলব্ধ কিন্তু যেনেধৰণৰ ইয়াত মাছৰ উভয় নদী কিন্তু সেই অনুপাতে কিন্তু গ্ৰাহকৰ যিটো সংখ্যা হ'ব লাগিছিলে আজি 2024 অন্তিমটো দিন আৰু এই দিনটোত উৎসাহ উদ্দীপনা পালন কৰিবৰ কাৰণে যেনেধৰণে গ্ৰাহকৰ ভিৰ হ'ব লাগিছিলে সেই ভিৰটো কিন্তু পৰিলক্ষিত হোৱা নাই মই ভিডিঅ' জাৰ্নেলিষ্ট প্ৰশান্ত চাহাৰ জৰিয়তে গোটেই পৰিৱেশটো দেখুৱাইছোঁ আৰু ইতিমধ্যে আমাৰ কেমেৰাত বন্দী হৈছে ইয়াত সকলো ধৰণৰ থলুৱা মাছ আমি ইয়াত কোনো চালানী মাছ নহয় ইয়াত থলুৱা মাছ উপলব্ধ হৈছে কিন্তু বজাৰখনত যেনেধৰণে গ্ৰাহকৰ ভিৰ হ'ব লাগিছিলে বা আজিৰ দিনটোত বিশেষকৈ যিহেতু 2024 আজি মেলানি মাগিব গতিকে আজিৰ দিনটোত গ্ৰাহকৰ যি হেণ্ডলটো হ'ব লাগিছিলে বা যেনেধৰণৰ উৎসৱ পৰিৱেশ এটা হ'ব লাগিছিলে সেই পৰিৱেশটো কিন্তু এতিয়ালৈকে দেখিবলৈ পোৱা নাই মই যিসকল মাছৰ যিসকল বিক্ৰেতা আছে তেওঁলোকৰ পৰাই জানিবলৈ চেষ্টা কৰিম তেওঁলোকে দেখোন আমি যিটো দেখিছোঁ মূৰে কপালে হাত দি বহি থাকিবলগীয়া এক অৱস্থা হৈছে মই দাদা এজনৰ ওচৰলৈ আহিছোঁ দাদা আপুনি এইটো মাছটো ক'ৰ পৰা আনিছে মাতটো মৰি আছে ৰ'ব এতিয়া নকওঁনে আজি যেনেধৰণে গ্ৰাহক হ'ব লাগে গ্ৰাহক হৈছে নে নাই মাছ কিনিবলৈ মানুহ হৈছে নে নাই গ্ৰাহকটো তেনেকৈ নাই আজি অঁ মাছটো মতামক মাগুৰী বুলি মাছ আনিছিলোঁ আজি ধৰি লওক বছৰটোৰ 2024 এটা অন্তিম দিন সকলোৱে লগে ভাগে এসাঁজ খোৱাৰ পৰিকল্পনা কৰিছে গতিকে আপোনালোকৰ মাছৰ বজাৰখনত যিমান মানুহ হ'ব লাগিছে মানুহ দেখোন আমি দেখা নাই তেনেকৈ নাই হোৱা কিন্তু ৰাতিপুৱা ভাগত হৈছিলে অকণমান যথেষ্ট আছিলে মানুহ এতিয়া বৰ্তমান বহুত কমি গ'লচোন মানুহ পুৱাৰ ভাগত কিছু গ্ৰাহকৰ ভিৰ আছিল কিন্তু শেহতীয়াকৈ গ্ৰাহকৰ যিমান ভিৰ হ'ব লাগিছিলে সেই ভিৰ ইয়াত পৰিলক্ষিত হোৱা নাই কিন্তু মাছৰ কোনো ইয়াত কমি নাই সকলো ধৰণৰ মাছ আছে মাছ কিনিবলৈ দুই এজন গ্ৰাহক আহিছে দাদা আপোনাৰ ওচৰলৈ আহিছোঁ 2024 আজি আমাৰ মাজৰ পৰা মেলানি মাগিব নতুন বছৰ আৰম্ভ হ'ব কেনেধৰণৰ কি পৰিকল্পনা আছে কি মাছ কিনিব আজি আজি কুঢ়ি মাছ লৈছোঁ মই ভালকৈ ঘৰত আৰু এটা পাৰ্টি হ'ব বুলি লগে ভাগে খাব আজি লগে ভাগে খাম বুলি কি ক'ব নৱবৰ্ষৰ প্ৰাকখনত অসমবাসী ৰাইজলৈ কি বাৰ্তা দিব আজিৰ দিনটোত নৱবৰ্ষৰ প্ৰাকখনত সকলো অসমবাসীলৈ মানে শুভেচ্ছা জনাইছোঁ আৰু পৰিকল্পনা আছেনে আপোনাৰ পৰিয়ালটোক লৈ এবাৰ পৰিকল্পনা তেনেকুৱা নাই মানে অকণমান নতুন নৱবৰ্ষৰ প্ৰথম সপ্তাহত বাহিৰত ফুৰিবলৈ যাম বুলি ভাবি আছোঁ মাছ কটাত ব্যস্ত হৈ আছে মই তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম আজি পুৱাৰ ভাগত কিমান গ্ৰাহক আহিছিলে আজি এই সময়ত যিমান গ্ৰাহকৰ ভিৰ হ'ব লাগিছিলে সেই ভিৰটো আমি দেখা নাই দাদা কি ক'ব যেনেধৰণৰ ভিৰ হ'ব লাগিছিলে থলুৱা মাছ কিনিবৰ কাৰণে ভিৰটো আমি দেখা নাই ইমান ভিৰ নাই আজি কাষ্টমাৰ কি কাৰণে এইবিলাকত বহুত দিন ভিৰেই নাই গ্ৰাহকৰ মাছৰ দামটো বেছি কৈছে চাগে সেইকাৰণে অহা নাই মাছৰ দাম বেছি নহয় মাছৰ দাম ঠিকেই আছে ইয়াত যিখিনি মাছ আমি দেখিবলৈ পাইছোঁ এই মাছখিনি ক'ৰ পৰা আপোনালোকে আনা এইটো মতাপুং বিল মাগুৰী মতাপুং বিলৰ এইবিলাকৰ অনা হৈছে ৰৌ বাহু চিতল এটা কথা ক'ব লাগিব ৰাজদীপ ইয়াত যিখিনি মাছ এই মাছখিনি কিন্তু কোনো চালানী মাছ নহয় সম্পূৰ্ণ থলুৱা মাছ আমি ইতিমধ্যে মাগুৰী মতাপুং বিলৰ কথা সকলোৱে জানে মাগুৰী মতাপুং বিলৰ যি মাছ যথেষ্ট সোৱাদ আছে মাছৰ দাদা 2024 অন্তিমটো দিন কিন্তু আপোনালোকৰ মাছৰ বজাৰ যিমান মানুহ হ'ব লাগিছিলে মানুহ ইমান দেখা নাই দেখোন একচুৱেলি পোনপ্ৰথমে আপোনালোকৰ চেনেলত মই নতুন বছৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু মেইন কথাটো হৈ গ'ল আমি নতুন বছৰৰ যিমতে আজি ওলৰ মাৰে ভালদৰে আজি কিবা এটা মনৰ আশাৰ সপোন বান্ধি লৈ আহিছিলোঁ তেনেকুৱা নহয় আজি বজাৰখনত যিহেতু গ্ৰাহকৰ সংখ্যা একেবাৰে কম আচলতে বস্তুৰ চৰা দামৰ কাৰণে হয়তো গ্ৰাহকৰ অকণমান ভিৰটো কম আৰু অন্য হাতীত মাহৰ লাজ হ'লেও মানে বস্তু চৰা দামৰ কাৰণে মানুহ অত্যাধিক মূল্যৰ বৃদ্ধিৰ বাবে এই আমাৰ বজাৰৰ সমাগমটো কম বুলি ভাবিছোঁ মাছৰ আমাৰ যিটো জেনুইন আছে একেটা ৰেটে আছে আমি আপোনালোকক তিনিচুকীয়াৰ পৰা এই পৰিৱেশ দেখুৱাইছোঁ তিনিচুকীয়াৰ বজাৰত ইতিমধ্যে ৰাইজে ভিৰ কমকৈ বা ৰাইজ কমকৈ উপস্থিত হোৱা পৰিলক্ষিত হৈছে যাৰ বাবে এতিয়া ব্যৱসায়ীসকল চিন্তিত হৈ পৰিছে দূৰ দূৰণিৰ পৰা তেওঁলোকে মাছ সংগ্ৰহ কৰি বিক্ৰী কৰিবৰ বাবে আনিছিল কিন্তু এতিয়ালৈকে ৰাইজৰ ভিৰ যথেষ্ট কম বুলি ব্যৱসায়ীসকলে মন্তব্য প্ৰকাশ কৰিছে